Hello guys, welcome to my YouTube channel Komala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা সুন্দৰ ৰেচিপি লৈছো আপোনালোকৰ মাজলৈ নিৰামিষ ৰেচিপি চাওক আজি কি ৰেচিপি বনাম Hey guys আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মাংসৰ অন্যটা ৰেচিপি ইয়াৰ কাৰণে এয়া মই মুৰ্গীৰ মাংস লৈ লৈছো এখিনি আজি মুৰ্গীৰ মাংস বনাম এটা বিলাহী কাটি লৈছো এটা গাজৰ লৈছো আৰু পিয়াজ লৈছো চাই দিব ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰা কই তে দেৰি নকৰি ভিডিওটোৰ মাজলৈ যাও কিফালে গেছটো অন কৰি লৈ লৈছো তাৰ পিছত কেৰাহীটো এনেদৰে বহাই দিছো গৰম হ'বলৈ ইয়া কেৰাহীটো গৰম হৈছে তেল দি দিছো মই 100 গ্ৰাম তেল দি দিছো যেটো মাংস কম তেল দিছো তেলখিনি গৰম হৈছে তাৰ পিছত দি দিছো ইয়া পিয়াজখিনি Piasখিনি প্ৰথমতে মই ইয়াৰ ৰংটো মই কৰি লওঁ ইয়াত অলপ নিমখ দি লওঁ যাতে পিয়াজখিনি সোনকালে নৰম হয় এইখিনি পিয়াজখিনি ধুনীয়াকৈ নৰম হৈছে ইয়াতে এতিয়া মই আদা নহৰু জলকীয়া পেষ্ট দিছোঁ এচামুচ Ini ada bread, orangnya, selesai. Harus dingin ya, mangkok ini. Mangkok ini ada bread, begitu. Ini kalau orang kenal banget, ya, merah begitu. Ini dia, ya, begitu. Kamu. Ya joloknya dulu sama ya dulu sama kalau begitu kalau dulu sama ini adalah kalau kau beli logo kecil ya ini jalannya ya report taruh di sini udah dituju কিছু মই জল পিছত মই ঢাকনিখন গুছাই দিলো দেখিছেনে মাংসৰ পৰা কিমান পানী ওলাইছে এয়া চাওক এতিয়া এনেদৰে তলপৰ কৰি লৰাই দিছে ফলৰ পৰা পানীখিনি আৰু ধুনীয়াকৈ ওলাবলৈ দিম তেতিয়াহে খাবলৈ ভাল লাগিব এনেদৰে তলপৰ কৰি লৰাই দি দিছো আজি ৰেচিপিটো এয়া মই ৰাতি বনাইছো ঢাকনিখন পুনৰ এনেদৰে লগাই থৈ দিম মই জলছত ঢাকনিখন পুনৰ এনেদৰে গুচাই দি দিলোঁ দেখিছেনে পানীখিনি মোৰ ধুনীয়াকৈ নাইকিয়া হৈ গৈছে ইয়াতে এতিয়া মই অলপ পানী দি দিম জোখমতে দি দিব অলপ পানী এইখিনি এনেদৰে তলপৰ কৰি লৰাই দিছোঁ আৰু পানীখিনি নাইকিয়া হৈ যোৱালৈকে মই গেছৰ ওপৰতে ৰাখি দিম এইখিনিতে ভালদৰে উতলিব দিম খুব সহজ পদ্ধতিত এই মাংসৰ তৰকাৰীবিধ বনাব পাৰি আপোনালোকে এবাৰ বনাব আৰু বনাই খাব আৰু কমেন্টত জনাব এই ৰেচিপিটো কেনে পালে ইয়া 10 মিনিট মান যোৱাৰ পিছত দেখিছেনে গ্ৰেভিটো মোৰ কেনেকুৱা আছে আৰু কেনেকুৱা ধুনীয়া আছে কালাৰটো আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব বনাব খাব আৰু কমেন্টত জনাবলৈ একেবাৰে নাপাহৰিব এয়া হৈ গ'ল মই নমাই থৈ দিলোঁ এইখিনিতে যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল পালে তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ পাম আজিলৈ আহিছোঁ